আমি ইতিমধ্যে দীঘলী পুখুৰীৰ এটা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ যেটো দেখিছে চাগে বাউণ্ডাৰী যিখন ওয়াল সেইটো কাম আমি কৰি আছো পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা আৰু লগতে দীঘলী পুখুৰীৰ যেটো পানী কোৱালিটি তাক লৈ আমি কনসাৰ্ন আৰু চৰকাৰৰ ফালৰ পৰা এটা আমি ষ্টেপ লৈছো ইনিচিয়েটিভ লৈছো যাতে তাৰ যেটো পানী আছে পানী কোৱালিটিটো আমি ভাল কৰিব পাৰো ৰিজেনুনেট কৰিব পাৰো আৰু তাৰ কাৰণে ইতিমধ্যে আমি আয়াৰলেণ্ডৰ এগৰাকী সাইন্টিষ্ট আছে আমাৰ লগত তেখেতে এটা টেকনলজি ডেভেলপ কৰিছিল যেটো স্মাৰ্ট অপ বুলি কয় যেটো টেকনলজি অলৰেডি আইআইটি কানপুৰৰ দ্বাৰা ভেটিং কৰা আছে আৰু যেটো এনভায়ৰনমেন্ট ফ্ৰেন্ডলি আৰু ওয়াটাৰ কোৱালিটি যেটো এনহান্সমেন্ট হয় তাক আইআইটি কানপুৰে ভেটিং কৰিছে আৰু তেখেতৰ টেকনলজিটো ইতিমধ্যে ইউৰোপ আৰু আফ্ৰিকাত বহুত দেশত ইয়াক ইতিমধ্যে ডিপ্লয় কৰিছে আৰু ওয়াটাৰ কোৱালিটিটো এনহান্স কৰাত তেওঁ সফল হৈছে আৰু ইয়াত আমাৰ ক্ষেত্ৰত যেটো এটিডিসিৰ লগত তেওঁলোকৰ পৰা আমি টেকনলজিটো আমি লৈছো আৰু তেওঁলোকে কৰিব বিচাৰিছে আৰু ইতিমধ্যে ভাৰতবৰ্ষটো আমি যদি চাওঁ বাৰাণসীৰ যে দুৰ্গাকুণ্ড সেই দুৰ্গাকুণ্ডৰ পানীখিনি তেওঁলোকে ক্লিন কৰিছে ইতিমধ্যে আৰু তাৰ লগতে চন্দ্ৰভাগা যিখন নদী আছে তাৰ এটা সেকশন তাকো ক্লিন কৰিছে লগতে পিম্পৰি মিউনিসিপাল কৰ্পোৰেচন তেওঁলোকক ডিপ্লয় কৰিছে তাৰ যিখিনি কিছুমান ওয়াটাৰ যিখিনি ওয়েষ্ট থাকে বা তেনেকুৱা ওয়াটাৰ ক্লিননেছৰ কাৰণে তেওঁলোকক অলৰেডি ডিপ্লয় কৰিছে আৰু এই গোটেই পদ্ধতিটোত এটা টেকনলজি যেটো সেব্ৰেট টেকনলজি বুলি কয় আৰু এই টেকনলজিটো হৈছে ষ্টেবিলাইজ এৰোবিক বায়ো ইঞ্জিনিয়াৰ্ড ৰিএকশন এনভায়ৰনমেন্ট টেকনলজি যেটো অলৰেডি এটা পেটেন্টৰ কাৰণে এপ্লাই কৰিছে পেটেন্ট পেন্ডিং টেকনলজি আৰু এই টেকনলজিৰ জৰিয়তে দীঘলী পুখুৰীৰ যিখিনি পানী আছে সেই পানীখিনি এটা কন্টেইনাৰত লৈ আৰু দুটা ফিল্টাৰেশন প্ৰসেছত আকৌ ৰিজুভিনেট কৰি তাত আকৌ পানীটো তালৈ দি দিয়া হ'ব আৰু এই গোটেই প্ৰসেছটো 4 পৰা 6 সপ্তাহ সময় লাগিব আৰু ইয়াৰ পাছত যেটো কোৱালিটি হ'ব সেই কোৱালিটিটোত আমি যদি চাওঁ অক্সিজেন লেভেল যেটো থাকিব 6 ml per liter যেটো 6 মিলিগ্ৰাম per liter বুলি কোৱা হয় হেতু একুৱাটিক যেটো ইকোসিস্টেম থাকে তাৰ কাৰণে বহুত হেলদি বুলি মনা হয় আৰু যেটো পানী কোৱালিটি হ'ব হেতু ড্ৰিংকিং ওয়াটাৰ তাৰ পানী মানুহ খাব পৰা কোৱালিটিলৈ আহিব তাৰ যেটো এনহান্সমেন্ট হ'ব লগতে তাৰ যিখিনি গ্ৰীন লেয়াৰটো দেখিছে তাত এটা সেউজীয়া প্ৰলেপ পৰা দেখুৱাম পানীটোৰ সেই প্ৰলেপ যেটো সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব আৰু প্লাস তাৰ তলত যিখিনি ওয়েষ্ট থাকিব পাৰে কিছুমান জৈৱিক কিছুমান আমাৰ গছ-গছনি থাকিব পাৰে যেটো দীঘলী পুখুৰীৰ তলত থাকে খেলুৱৈ জাতীয় জৈৱ সেইখিনিকো আমি ওয়েষ্ট তাৰ পৰা ডিসপোজ কৰা হ'ব সেইখিনিক ড্ৰেইনেজ সিস্টেম বা আমাৰ জিএমচিৰ কিছুমান যিবোৰ সেৱেজ টেকনলজি ডিসপোজাল মেকানিজম আছে তাৰ জৰিয়তে আমি সেইখিনি তাৰপা ডিসপোজ কৰিম আৰু গোটেই যেটো প্ৰক্ৰিয়া হ'ব তাত সম্পূৰ্ণ সাস্টেইনেবল আৰু এনভায়ৰনমেন্ট ফ্ৰেন্ডলি টেকনলজি যেটো অলৰেডি আইআইটি কানপুৰে ভেটিং কৰিছে তাৰ জৰিয়তে হ'ব আৰু ইয়াৰ কোনো সাউন্ড নহয় সাউন্ডটো যেটো হ'ব যদি ওচৰে পাছৰে থকা লোক বা তেনেকুৱা যিখিনি বৈচিত্ৰতা আছে জৈৱিক বৈচিত্ৰতা তাৰ কোনো ধৰণৰ তাত প্ৰভাৱ নপৰে আৰু যেটো তাৰ সাউন্ড হেতু তাৰ যেটো হ'ব হেতু অতি কম যেটো তাৰ একদম নেগলিজিবল গতিকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ সংকট থাকিব নালাগে এই বিষয়ত গতিকে এটো ওয়েলস্পেন গ্ৰুপৰ লগত ওয়েলস্পেন এণ্ড এটা গ্ৰুপ বুলি কয় যেটো আমাৰ এটা টেক্সটাইল আৰু আইৰন ৰিলেটেড এটা গ্ৰুপ তেওঁলোকৰ লগত তেওঁলোকে পাৰ্টনাৰ কৰিছে ইণ্ডিয়াত কাম কৰিবৰ কাৰণে আৰু আমাৰ ইয়াত এটো প্ৰবনো আমাৰ পৰা কোনো ধৰণৰ আমি ইয়াত ধৰণৰ মূল্য দিয়া নাই তেওঁলোকে প্ৰবনো এটা CSR এক্টিভিটি কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটি আধাৰত আমাৰ এই দীঘলী পুখুৰীত এই কাৰ্যটো তেওঁলোকে কৰিব আৰু ইয়াৰ সফলতাৰ পাছত পৰ্যায়ক্ৰমে আমি অসমৰ যিবোৰ ঐতিহাসিক এনেকুৱা পুখুৰী আছে তাৰ পানী কোৱালিটি পৰিষ্কাৰ কৰিবলৈ এনে ধৰণৰ পদ্ধতি আমি লৈ থাকিম বৰ্তমান দীঘলী পুখুৰীৰ পানী কিমান প্ৰদূষিত বা বিবেকন অসমতে যেটো পৰীক্ষা কৰিছে কেনে ধৰণৰ সব প্ৰদূষিত মানে কি হয় আপোনালোকে নিশ্চয় দেখিছে যাত যেটো আমি এটা প্ৰলেপ পৰা দেখো যেটো এটা সেউজীয়া প্ৰলেপ ইটোৱে বুজায় যে তাৰ পৰিষ্কাৰ পানী নহয় খোৱাৰ আমি অবভিয়াসলি দীঘলী পুখুৰী পানী খাবৰ কাৰণে ব্যৱহাৰ নকৰো কিন্তু তাৰ কোৱালিটিটো তাৰ যেটো একুৱাটিক সিস্টেম আছে তাত যি মাছ আছে বা আছে তেওঁলোকৰ কাৰণেও হেলদি নহব পাৰে আৰু একিন লাগতিকে তাৰ কোৱালিটিটো এনহান্স কৰিব বিচাৰিছো আমি আৰু দেখা যেটো প্ৰলেপ পোৱা যায় যেটো প্ৰলেপ আছে বা তাৰ যিখিনি আমি দেখা পাইছো তাৰ এলকাইন আছে এলকাইন লেভেলটো যথেষ্ট আছে গতিকে সেই পানীখিনি আমি বিশুদ্ধতা কৰিব বিচাৰিছো যাতে তাত থকা জৈৱিক বৈচিত্ৰতা বা যিখিনি আমাৰ একুৱাটিক ইকোসিস্টেম আছে তাক যাতে আমি হেলদি কৰি ৰাখিব পাৰো মাজে সময়ে আসলে দুৰ্গন্ধৰ এটা পৰিৱেশ গতিকে সেই তেনেকুৱা দুৰ্গন্ধবিলাকো নাইকি হ'ব যেহেতু অপৰিষ্কাৰ সেইকাৰণে দুৰ্গন্ধ আহে আৰু আমি ইতিমধ্যে কৈছো যে এই টেকনলজিৰ জৰিয়তে দীঘলী পুখুৰীৰ তলত একেবাৰে তলত যিখিনি তেনেকুৱা ধৰণৰ কিছুমান খেলুৱৈ জাতীয় যিখিনি জৈৱিক কিছুমান গছ থাকিব পাৰে সেইখিনিকো ডিসপোজ কৰা হ'ব যাতে তলৰ পৰা গোটেই পুখুৰীটোৰ গোন্ধ বা এনেকুৱা ধৰণৰ বস্তুবিলাক যিবোৰ জড়িত বস্তু আছে এইবোৰ নাইকিয়া হৈ যায়
এই গোটেই প্ৰজেক্টটো আমাৰ 4 পৰা 6 সপ্তাহ সময় লাগিব আৰু ইতিমধ্যে আমি ইয়াৰ কাৰণে অকমান কাম আৰম্ভ কৰিছোঁ আৰু ইয়াৰ আদিৰ পৰা আপুনি ধৰি লওক 6 সপ্তাহৰ ভিতৰত কামটো হৈ যাব ৱালৰ কথাটো সম্পূৰ্ণ এটা মই ভাবো সঠিক ইনফৰমেশ্যন নহয় যদি আপোনালোকে দেখা পায় আমি ৱালখন ৱাল বুলি নহয় তাৰ অলৰেডি এখন ৱাল আছিলে গ্ৰিল ৱাল আছিলে আৰু আমাৰ যিটো NECৰ জৰিয়তে এটা প্ৰজেক্ট আছিলে আৰু এই NECৰ প্ৰজেক্টত আমি একেধৰণে গ্ৰিল ষ্ট্ৰাকচাৰে বনাইছোঁ তাত কিন্তু কৰবাত হয়তো আমি মিউৰেলছৰ জৰিয়তে কাৰণ ইতিহাসৰ এটা অতি ইম্পৰ্টেণ্ট সাইট আমি ঐতিহাসিক সাইট বুলি কওঁ দীঘলী পুখুৰী ভগদত্তৰ দিনৰ পৰাই দীঘলী পুখুৰী খনন কাৰ্য আৰম্ভ হৈছিল বা আহোমৰ ক্ষেত্ৰত নেভেল ডকয়াৰ্ডভাৱে ইউজ কৰা হৈছিল আমি দীঘলী পুখুৰীক জানো কিন্তু বাহিৰৰ যদি এজন পৰ্যটক আহে তেওঁ দীঘলী পুখুৰীৰ ঐতিহ্য বিষয়ে গম নাপায় গতিকে আমি কি কৰিছিলোঁ যে প্ৰত্যেক 20 মিটাৰত 20 মিটাৰ গ্ৰিল থকা পাছত এখন ৱাল মিউৰেলছত সেই ঐতিহাসিক যিখিনি তথ্য আছে তাক দিবৰ চেষ্টা কৰিছিলোঁ কিন্তু কিছুমান মতামত যেহেতু আহিছে আৰু যে ৱাল হেৰি কৰিব গতিকে আমি এই যেটো আমাৰ ৱালৰ যেটো মিউৰেলছৰ হেৰি আছিল তাক আমি ডিসকন্টিনিউ কৰিছোঁ ইতিমধ্যে আমি তাত গ্ৰিল লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে দীঘলী পুখুৰী আগতে যেনেকৈ আছিল তেনেকৈ গ্ৰিল ষ্ট্ৰাকচাৰতে থাকিব না ইয়াত কোনো ধৰণৰ তেনেকুৱা ডিষ্টাৰবেন্স নাহে গতিকে যেটো হেৰি হ'ব অতি এটা মান জায়গা নালাগে তাত এটা কন্টেইনাৰ এটা দুটা ওয়াটাৰ ফিল্ট্ৰেশন প্লান্ট থাকিব গতিকে তাত যি ধৰণে মানুহ ইতিমধ্যে গৈ আছে তেনেকৈ গৈ থাকিব পাৰিব আমি পাৰ্কখন বন্ধ কৰিবলগীয়া নহয় এইটো যেটো মই ইতিমধ্যে কৈছো প্ৰ বনো এইটো কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটিত ওয়াইল্ডস্পেন ইণ্ডিয়া এটা গ্ৰুপ আছে তেওঁলোকে আমাৰ এই টেকনলজিটো ইণ্ডিয়াত তেওঁলোকে আনিছে কৰিব বিচাৰিছে গতিকে তেওঁলোকে আমাৰ কাৰণে এইটো তেওঁলোকৰ ফালৰ পৰা প্ৰ বনো হিচাপে কাম কৰিব লৈছে ইয়াত কোনো ধৰণৰ বাজেট প্ৰয়োজন নাই So the main aim of this technology and the work that we're doing, it's all part of cleaning up waterways. So as you all know, water works in a cycle. So if we clean up a lake, a pond, then our groundwater gets cleaner. And also in times of stress, we have water to rely on and clean and go. So look, we're doing a huge amount of work in developing technologies and implementing technologies for cleaning nalas, cleaning lakes, rivers, and also retrofitting to old and unused STPs to use infrastructure that we have to recycle that water. So with Wellspun and SmartOps, our main goal is that no fresh water goes to waste, that no fresh water goes out to sea, and that's basically reused and recycled, and then people will have water in the future, which will secure the water network. That's what we're working towards doing, and hopefully in the next couple of years we'll achieve that. Cheers, thank you very much. Thank you. Yes, yeah. Nalas. Yes. Drain waters and nalas. That's what we came here to do initially. And then this lake cleaning and stuff is just all part of the water cycle. So if you think about it in terms of if you clean a river, lake or a pond, that water goes into the groundwater, have fresh groundwater recharge. And if you have nalas and drains, if you can take that water and treat it and supply it back to people, then you've got a local supply of water that people can use. So it really secures the whole water network. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত